নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেন্তে আপোনালোকৰ কাৰণে বিৰাটেই এটা ভাল খবৰ ওলাই পৰিছে। আপোনালোকৰ বাৰু ৰেচন কাৰ্ড আছে নে নাই কমেন্ট সেকশনত জনাব। ৰেচন কাৰ্ড থকা সকলৰ কাৰণে ওলোৱা সেই ভাল খবৰটো কি মই আজি আপোনালোকক এই ভিডিঅ'টোত তাকেই জনাম। আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে আপোনালোকে সৰকাৰি বিনামূলীয়া যদি চাউল লাভ কৰে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু লাইক এটা কৰিবলৈ নাপাহৰিব যদিহে খবৰটো চাই কিন্তু ভাল লাগে। তো বন্ধু বান্ধৱীসকল মই শ্ৰী পাঞ্জুক গৈ আপোনালোকে চাই আছে আপোন নিউজ আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগতে যেতিয়া কণ্ট্ৰলৰ দোকানলৈ চাউল আহে কণ্ট্ৰলৰ দোকানৰ পৰা চাউল আহিলে মানুহবিলাকে গম নাপায় কণ্ট্ৰলৰ দোকানত চাউল আহিলে নে নাই অহা, যাৰ কাৰণে নেকি আমি কনফাৰ্মেশ্যন লৈ থাকিব লাগে কণ্ট্ৰলৰ দোকানীজনক ফোন কৰি বা মানুহক সুধি থাকিব লাগে ওচৰে পাজৰে মানুহবিলাকক যে কণ্ট্ৰলৰ দোকানখনলৈ চাউল আহিলে নেকি। কিন্তু আজিকালি সেই সমস্যাটো নাই। আজিকালি সকলোৱে জানে যে প্ৰত্যেক মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে অন্ন সেৱা সপ্তাহ পালন কৰা হয় আৰু 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আপোনালোকে ৰেচন লাভ কৰিবই। আপোনালোকক 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত কণ্ট্ৰলৰ দোকানীয়ে ৰেচন প্ৰদান কৰিবই লাগিব। আজিকালি এইটো এটা বাধ্যবাধকতা কৰি দিছে। 10 তাৰিখৰ পাছত গ'লে আপোনালোকে হয়তো ৰেচন নাপাবলৈও আছে। যদি কণ্ট্ৰলৰ দোকানী ভাল তেতিয়া আপোনালোকে পাব, যদি কণ্ট্ৰলৰ দোকানীজন অকণমান তেৰা তেনে নেক্সট মাহলৈ আপোনালোকে ৱেইট কৰি দিব লাগিব। আগতে যদি আপোনালোকে মাজত কোনোবা এটা মাহ ৰেচন নলয় তেনে নেক্সট মাহত আপোনালোকে ডাবল ল'ব পাৰে, কিন্তু আজিকালি সেই সিস্টেম নাই। যদি আপুনি এই মাহত ৰেচন নললে তেন্তে নেক্সট মাহত আপোনালোকে ৰেচন নাপাব। ৰেচন মাত্ৰ এটা মাহৰে পাব, 2টা মাহৰ আপোনালোকে নাপাব। তো এইবিলাকে আজিকালি অকণমান চেঞ্জেছ কৰি দিছে। তো এইবোৰ অৱশ্যে বেয়া হোৱা নাই, ভালেই হৈছে, হয় নে নহয় আপোনালোকে কমেণ্ট সেকশনত জনাব। কাৰণ আগতে আমি খবৰ লৈ থাকিব লাগে, আজিকালি খবৰ ল'ব নালাগে, বিন্দাছ গ'লেই হ'ল, গৈ আমি নিৰ্দিষ্ট সময়ত লৈ আনিলেই হ'ল। এতিয়া ৰেচন কাৰ্ড যাৰ আছে তেওঁলোকৰ কাৰণে এতিয়া বিৰাটেই এটা ভাল খবৰ ঘোষণা কৰিছে। অসম চৰকাৰে ঘোষণা কৰিছিলে যে ৰেচনৰ দোকানত বা কণ্ট্ৰলৰ দোকানত চাউলৰ সৈতে দালি, চেনি আৰু নিমখ এই তিনিওটা সামগ্ৰী প্ৰদান কৰিব বুলি কৈছিলে। অক্টোবৰৰ 1 তাৰিখৰ পৰা এই সামগ্ৰীসমূহ প্ৰদান কৰিব বুলি কৈছিলে অসম চৰকাৰে, কিন্তু অক্টোবৰত প্ৰদান নকৰিলে। এতিয়া খবৰ ওলাইছে নৱেম্বৰৰ 1 তাৰিখৰ পৰা এই সামগ্ৰীসমূহ প্ৰদান কৰা হ'ব আৰু এইটো এটা অফিচিয়েল জাননী সমূহ ৰেচন কাৰ্ড থকা মানুহৰ কাৰণে। এটা অফিচিয়েল জাননী জাৰি কৰিছে 1 নৱেম্বৰ তাৰিখৰ পৰা আপোনালোকে চাউলৰ সৈতে দালি, চেনি আৰু নিমখ এই তিনিওটা সামগ্ৰী লাভ কৰিব বুলি জনাইছে। দালি আপোনালোকে লাভ কৰিব 69 টকাত, চেনি 38 টকাত আৰু নিমখ আপোনালোকে লাভ কৰিব 10 টকাত। তো আপোনালোকে এই কেইটা সামগ্ৰী লাভ কৰিব বুলি জনাইছে আৰু এই কথা মই কোৱা নাই, এই কথা কৈছে খাদ্য সুৰক্ষা মন্ত্ৰালয়ৰ তৰফৰ পৰা। তো খাদ্য সুৰক্ষা মন্ত্ৰালয়ে কৈছে ইয়াৰ দ্বাৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনৰ সমূহ সুলভ মূল্যৰ হিতাধিকাৰীৰ জ্ঞাতাৰ্থে জনোৱা হ'ল যে অসম চৰকাৰে হিতাধিকাৰীসকলৰ মাজত অহা নৱেম্বৰ 2025 মাহৰ পৰা সুলভ মূল্যত মচুৰ দালি, চেনি আৰু নিমখ যোগান ধৰিবলৈ স্থিৰ কৰিছে। হিতাধিকাৰীসকলে এই তিনিবিধ সামগ্ৰী নিজৰ ৰেচন কাৰ্ড সংযুক্ত হৈ থকা সুলভ মূল্যৰ দোকানৰ পৰা ক্ৰয় কৰিব পাৰিব। এই সামগ্ৰীসমূহ প্ৰতি মাহৰ অন্ন সেৱা দিনত সুলভ মূল্যৰ দোকানৰ পৰা নিয়মিতভাৱে চাউল লোৱাৰ সময়তে ক্ৰয় কৰিব পাৰিব। ক্ৰয় কৰাৰ সময়ত হিতাধিকাৰীসকলে তিনিওটা সামগ্ৰীৰ বাবে বেলেগকৈ 3বাৰ ই-পোষ্ট মেচিনত ফিংগাৰপ্ৰিণ্ট দিব লাগিব। মনত ৰাখিব, 3টা সামগ্ৰীৰ বাবে 3বাৰ বেলেগকৈ ই-পোষ্ট মেচিনত ফিংগাৰপ্ৰিণ্ট আৰু চাউলৰ বাবে ই-পোষ্ট মেচিনত এবাৰ ফিংগাৰপ্ৰিণ্ট দিব লাগিব। এই তিনিবিধ সামগ্ৰীৰ বিতৰণৰ পৰিমাণ আৰু তাৰ মূল্য তলত নিৰ্ধাৰিত কৰা হ'ল। মচুৰ দালিৰ প্ৰতি কেজিৰ দাম হ'ব 69 টকা, চেনিৰ প্ৰতি কেজিৰ দাম হ'ব 38 টকা আৰু নিমখৰ প্ৰতি কেজিৰ দাম হ'ব 10 টকা। তো এজন ব্যক্তিক মাত্ৰ 1 কেজিকৈহে দিয়া হ'ব, বেছিকৈ নিদিয়ে। কিন্তু এইটো মনত ৰাখিব, এজন ব্যক্তিক কেৱল 1 কেজিকৈহে প্ৰদান কৰিব বুলি জনাইছে। 1 নৱেম্বৰৰ পৰা 10 তাৰিখৰ ভিতৰত আপোনালোকে ক্ৰয় কৰিব পাৰিব। এতিয়া এনেকুৱা নহয় যে গোটেই মাহটোৱে কিনিব পাৰিব, তেনেকুৱা নহয়, কেৱল 1 তাৰিখৰ পৰা 10 তাৰিখলৈকেহে কিনিব পাৰিব আৰু আপোনালোকে গোটেই মাহটো কিনিব নোৱাৰিব আৰু 1 কেজিকৈহে লাভ কৰিব। 1 কেজিতকৈ বেছি কিন্তু লাভ নকৰিব, নহ'লে কি কৰিব দোকানীবিলাকে বেছিকৈ আনি বিক্ৰী কৰিব বাপেকে। কাৰণ তেওঁলোকে
দালিৰ ইমান কম দামত নাপায় দালি সিহঁতে কিনে খুব 80 টকা 90 টকা মানত কিনে 10 টকামান লাভ থাকে গতিকে ইমানখিনি লাভ পালে আৰু হয় নহয় গতিকে এইটো মনত ৰাখিব 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে হ'ব আৰু লগতে এজন ব্যক্তিয়ে মাত্ৰ 1 কেজি মানে এখন ৰেচন কাৰ্ডত মাত্ৰ 1 কেজি কৈহে কিনিব পাৰিব তো বন্ধু বান্ধৱীসকল এই খবৰটো আজি আপোনালোকৰ জানি কেনে পালে কমেন্ট সেকশনত জনাব আজিৰ ভিডিও জনাবলগীয়া ভাল খবৰটো ইমানে আছিলে যদি ভিডিওটো ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ আশা লৈ ভিডিও মাগিছো ধন্যবাদ জয় অসম